গণ্যমান্য ব্যক্তিসকল, অঞ্চলটোৰ বিশিষ্ট নাগৰিকসকল আৰু ছাত্ৰ ছাত্ৰীসকল, আচলতে আব্দুল ৰফিকক আপোনালোকে চাগে বহুতেই ইয়াত এতিয়া বৰ্তমান সময়ত চিনি নাপায়। কোন আছিলনো আব্দুল ৰফিক, কি আছিল তেওঁ কি কৰি গৈছিল আৰু তেওঁৰ নামত আজি কি কাৰণে এই খেলখন অনুষ্ঠিত কৰা হৈছে। মোৰ সৈতে তেওঁৰ সম্পৰ্ক ছাত্ৰ জীৱনৰ পৰা আছিল। মোৰ আচলতে তেওঁ ক্লাছ 7ৰ পৰা মোৰ গৃহ শিক্ষক আছিল, ঘৰুৱা শিক্ষক আছিল। তেওঁ আমাৰ ঘৰলৈ গৈছিল আৰু মই মোক আৰু মোৰ ভাতৃক টিউশ্যন কৰাইছিলোঁ। তেতিয়াৰ পৰাই তেওঁৰ লগত মোৰ সম্পৰ্ক আৰম্ভ হৈছিলে। পলিটেকনিক পাছ কৰাৰ পাছতে গণতন্ত্ৰ দিৱসৰ এই শুভক্ষণত ঐতিহ্যমণ্ডিত ত্যাগৰাজাবাৰীৰ খেৰবাৰীত অনুষ্ঠিত হোৱা খেল ধেমালি অনুষ্ঠানত উপস্থিত হোৱা মোৰ অতিকৈ মৰমৰ কণ কণ শিশু ছাত্ৰ ছাত্ৰীসকল, ত্যাগৰাজাবাৰী অৱস্থিত সন্মানীয় ৰাইজ আৰু বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিনিধিসকল সকলোকে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে আমি জানো যে আজি গণতন্ত্ৰ দিৱস। এইবাৰ ভাৰতবৰ্ষই ৭৬তম গণতন্ত্ৰ দিৱস উদযাপন কৰিছে আৰু এই গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি ত্যাগৰাজাবাৰীত যোৱা ১৫ বছৰৰ পৰা প্ৰয়াত আব্দুল ৰফিক ঘৰতে খেল ধেমালি অনুষ্ঠিত হৈ আহিছে আৰু সেই উদ্দেশ্য আগত ৰাখি এইবাৰো কাৰ্যসূচী আৰম্ভ কৰিবলৈ লোৱা হৈছে। গতিকে আজিৰ কাৰ্যসূচী আমি আৰম্ভ কৰিব লৈছোঁ। প্ৰথমতেই আমি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিব লৈছোঁ। গতিকে আজিৰ এই চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীকে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমিতিৰ সকলো বিষয়ববীয়াক এই কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু এই চিত্ৰাংকন প্ৰতিযোগিতাৰ লগে লগে অন্যান্য প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব বুলি ঘোষণা কৰিলোগে। পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।